বৰপেটাবাসীৰ বাবে এটা সাংঘাতিক ভাল খবৰ। আমেৰিকা অষ্ট্ৰেলিয়াৰ দৰে ফেৰ মাৰিব পাৰিব বৰপেটায়ো। বৰপেটাত এতিয়াৰে পৰা নাথাকিব এটাও পকী পথ। বিশ্বতে বিৰল হাই ডেফিনেশ্যন পথ হ'ব বৰপেটাত। বানপানীৰ পূৰ্বেই জিলাখনৰ লোকসকলে পাব ছিগনেল। বানপানী অহাৰ আগতে আমাৰ ৱাইফাইৰ মিচিঙে ক্লিং কৰি থাকিব। জিলাখনৰ প্ৰতিগৰাকীৰ ছাত্ৰ ছাত্ৰীয়ে পাব আইফোন। দেৱান মহিবুলৰ কৃপাত সলনি হ'ব বৰপেটা। ৰ'ব, কনফিউজ নহ'ব। শুনি হয়তো আপোনাৰ আজব যেনেই লাগিছে, নহয় জানো? যেন বৰপেটা জিলাখনক লৈ কেন্দ্ৰীয় চৰকাৰে কোনো বৃহৎ পৰিকল্পনাহে কৰিছে। পিছে নহয়, এয়া এজন নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰতিশ্ৰুতিহে। আপোনাৰ ভোটটো পালেই সম্পূৰ্ণ হ'ব এই প্ৰতিশ্ৰুতি। অৱশ্যে এই কথা আমাৰ নহয়, এইগৰাকী ব্যক্তিৰহে। এওঁৰ নাম দেৱান মহিবুল। ৩ নং বৰপেটা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব এওঁ। সামাজিক মাধ্যমত ইতিমধ্যে চৰ্চা লাভ কৰিছে দেৱান মহিবুলে, কাৰণ তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি। লোকসভা নিৰ্বাচনত জয়ী হ'লে বৰপেটাৰ কি উন্নয়ন হ'ব শুনক তেওঁৰ মুখেৰেই। নিৰ্বাচনী প্ৰতিশ্ৰুতি মানে ৰাইজক আমি বহুত আপোনাৰ প্ৰত্যেক ঘৰে ঘৰে ৱাইফাই ৰন্ধন গেছৰ ব্যৱস্থা কৰিম। 50% বিজুলী বাতি আমি ফ্ৰী প্ৰদান কৰিম বৰপেটাবাসী ৰাইজক। আপোনাৰ নদী গৰাখহনীয়া দুয়োপাৰে আপোনাৰ ৱাইফাই মথাউৰি দিয়া হ'ব আৰু এইডি ৰাস্তাৰ আৰম্ভ কৰা হ'ব। বৰপেটা লোকসভাৰ অন্তৰ্গত প্ৰত্যেকখন গাঁৱে ভূঞে সকলো ঠাইতে এইডি ৰাস্তা বনোৱা হ'ব আৰু কৃষকসকলৰ ঋণ মাফ কৰি দিয়া হ'ব। নিবনুৱা যুৱকসকলক এটাকৈ ই-ৰিক্সা প্ৰদান কৰা হ'ব। মই 10 লাখ প্লাছ পাম বুলি আশা আছে বৰপেটাবাসী ৰাইজৰ ওচৰত। কেৱল ইমানেই নহয়, তেওঁৰ মতে নিৰ্বাচনৰ বাবে টকাৰ অভাৱ নাই তেওঁলোকৰ। বস্তাই বস্তাই জমা হৈ আছে টকা। উৎসৱবিলাক সকলো আমাৰ সাধাৰণ খাটি খোৱা ৰাইজে দিছে। মোৰ পইচাৰ মানে এতিয়া বহুত সিসকলে পইচা দি ইমান পইচা দিছে যাতে পইচা এতিয়া মানে অভাৱ নাই আৰু বস্তাই বস্তাই পইচা হৈ গৈছে। তেওঁ দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰপেটাৰ সকলো পথ হ'ব হাই ডেফিনেশ্যন। পিছে এই HD পথনো কি শুনক আকৌ তেওঁৰ মুখেৰেই। HD ৰাস্তাৰ পৰিকল্পনাটো একেবাৰে ক্লিন হৈ যাব, একেবাৰে বহুত ধুনীয়া হ'ব। তেনেকুৱা ৰাস্তা ভাৰতবৰ্ষত কোনো এখন লোকসভাৰ নাই। যেনেকৈ HD মোবাইল HD কেমেৰা পূৰা একেবাৰে হৈ যায়, ক্লিন হয়, পূৰা চাফা হয়, ধুনীয়া হয়, তেনেকুৱা একদম ৰাস্তাটো তেনেকুৱা জিকমিক কৰিব। নহয়, সেইটো নহয়। আপোনাৰ ঘৰৰ পৰা এনেকুৱা এটা ৱাইফাই কানেকশ্যন কৰি দিম, আপোনাৰ চিলিণ্ডাৰৰ কাৰণে দোকানত যাব নালাগে। হোম ডেলিভাৰী হ'ব আৰু আপোনাৰ চিলিণ্ডাৰটো যেতিয়া শেষ হোৱা অৱস্থা হ'ব, তেতিয়া মোবাইলত যেনেকুৱা আপোনাৰ বেটাৰী শেষ হোৱাৰ পিছত আপোনাৰ লোড দেখাই থাকে, আগত ৱালিং দি থাকে, তেনেকুৱা গেছতো তেনেকুৱা ৱালিং দি থাকিব। নাই, সেইটো আমি ব্যৱস্থা কৰিম। সেইটো যদি আপোনাৰ যাতে মানুহৰ জুইত কেতিয়াবা আপোনাৰ গেছ ব্লাষ্ট হৈ কেতিয়াবা ধৰক মানুহৰ ক্ষয়ক্ষতি হয়, বহুত বিল্ডিং চিল্ডিঙত বহুত ঘৰ বাৰী মানুহৰ নিশেষ হৈ যায়, গতিকে আমি সেইটো ব্যৱস্থা কৰি দিম। মুঠতে তেওঁ এইবাৰ দিল্লীলৈ যাবই। বৰপেটাৰ এই আজব প্ৰাৰ্থীগৰাকীয়ে এতিয়া বাট চাইছে কেৱল নিৰ্বাচনলৈ, কাৰণ নিৰ্বাচনত জয়লাভ কৰিলেই 15 দিনৰ ভিতৰতে হেনো সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব তেওঁ। আমাৰ ছাৰে যিবিলাক প্ৰতিশ্ৰুতি দিছে সেইবিলাক আমাৰ ছাৰে ভোটৰ জিকাৰ 15 দিনৰ ভিতৰত চব ক্লিয়াৰ কৰি দিম। কৃষকৰ কাৰণে ঋণ মাফ কৰি দিম। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ LPৰ পৰা হায়াৰ এডুকেশ্যনলৈকে ফ্ৰী কৰি দিম। বিজুলী বাতি 50% কৰি দিম। ৰন্ধন গেছ আপোনাৰ ৱাইফাই কালেকশ্যন থাকিব। HD ৰাস্তা থাকিব। HD কোম্পানীৰ লগত আমাৰ চুক্তি হৈ যাব। HD যেনেহেন চাপা, ৰাস্তাও সেনেহেন চাপা। 24 ঘণ্টা বিজুলী বাতি আপুনি পাই যাব। ৱাইফাই যিবিলাক আপোনাৰ মাথাবাৰী, আজিকালি মাথাবাৰী ভঙাৰ আগতে ৱাইফাইত ছিংগল আহি যাব যে সেইটো মাথাবাৰী ঢাপ ভাঙাৰ এটা চান্স হৈছে। সেইটো হ'ল আমাৰ ৱাইফাই কালেকশ্যন। ব্ৰহ্মপুত্ৰৰ 2টা পাৰেদি আমি ৱাইফাই হাইৱে বনাই দিম, মথাবাৰী বনাই দিম। আৰু আপোনাৰ যিবিলাক নিবনুৱাই বাঁহৰ তলত বহি সময় পাছ কৰে তেওঁলোকৰ কাৰণে আমি ই-ৰিক্সাৰ ব্যৱস্থা কৰিম। আৰু মহিলাসকলৰ কাৰণে আপোনাৰ ফ্ৰী অহা যোৱাৰ কাৰণে সুবিধা কৰি দিম। আৰু বেকাৰ সমস্যা এটাও নাথাকে, সকলো ঘৰত 1 ফেমিলি 1 ছাৰ্ভিচৰ আণ্ডাৰত পেলাই দিম। আৰু যিবিলাক পুৰণা পেঞ্চন নীতি সেইটো আমি বাহাল ৰাখি দিম। বানপানী এনেকুৱা এটা মিচিং আনি দিম ৱাইফাই, আপোনাৰ বানপানী যিটো মথাবাৰী আমি বনাই দিম ৱাইফাইৰ আণ্ডাৰত, বানপানী অহাৰ আগতে আমাৰ ৱাইফাইৰ মিচিঙে ক্লিং কৰি থাকিব।
এনেহেন ছিষ্টেম টেকন'লজি আমি ফিডিং কৰি আছোঁ। মুঠতে 4 জুনত দেৱান মহিবুল জয়ী হ'লে বৰপেটা জিলাখনৰ সলনি হ'ব ৰেহৰূপ আৰু আমেৰিকা অষ্ট্ৰেলিয়া চহৰৰ দৰে বৰপেটা জিলাখনেও মাৰিব পাৰিব ফেৰ। কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট, টাইম 8।